বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে কিছু দৰকাৰী খবৰ জনাম এই ভিডিঅ'টোত চৰকাৰৰ এটি সিদ্ধান্ত এইসকল অংগনবাড়ী কৰ্মী সহায়িকা সুখেৰে ভৰি পৰিল কোনসকল কৰ্মী সুখেৰে ভৰি পৰিছে চৰকাৰে কি সিদ্ধান্ত লৈছে বিস্তাৰিত তথ্য আপোনালোকক এই ভিডিঅ'টোত জনাব চেষ্টা কৰিম অংগনবাড়ী শ্ৰমিকৰ শেহতীয়া খবৰ ৰক্ষাবন্ধনৰ দিনা অংগনবাড়ী কৰ্মীসকলে এটা ডাঙৰ উপহাৰ পালে চৰকাৰে এটা সিদ্ধান্তৰে সুখেৰে বেগ ভৰাই দিলে অংগনবাড়ী শ্ৰমিক নিয়মীয়াকৰণৰ শেহতীয়া আদেশ ৰক্ষাবন্ধনৰ দিনা অংগনবাড়ী কৰ্মীসকলে এটা ডাঙৰ উপহাৰ পালে চৰকাৰে এটা সিদ্ধান্ত লৈ তেওঁলোকৰ বেগবোৰ সুখেৰে ভৰাই দিলে অংগনবাড়ী শ্ৰমিক নিয়মীয়াকৰণৰ শেহতীয়া আদেশ মুখ্যমন্ত্ৰী মোহন যাদৱে আজি তেওঁৰ অধীনস্থ মন্ত্ৰীসকলৰ বৈঠক আহ্বান কৰিছিল এই বৈঠকত মুখ্যমন্ত্ৰী মোহন যাদৱ আৰু মন্ত্ৰীসকলৰ মাজত বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰি এই অনুমোদন দিয়া হৈছে একে সময়তে কেবিনেট বৈঠকৰ সময়ত অংগনবাড়ী কৰ্মী আৰু সহায়ক সন্দৰ্ভত আটাইতকৈ ডাঙৰ সিদ্ধান্ত লোৱা হৈছিল ইয়াৰ উপৰিও চৰকাৰে LPG মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে অৱশ্যে লাডলি ব্ৰাহ্মণ যোজনাৰ হিতাধিকাৰীৰ বাবে LPGৰ মূল্য সন্দৰ্ভত সিদ্ধান্ত লোৱা হৈছে লেটেষ্ট অৰ্ডাৰ ফৰ অংগনবাড়ী ৱাৰ্কাৰ ৰেগুলাৰাইজেশ্যন ইয়াৰ পৰা পোৱা তথ্য অনুসৰি অংগনবাড়ী শ্ৰমিক আৰু সহায়কসকলকো চৰকাৰে ডাঙৰ উপহাৰ দিছে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাৰ সুবিধা অংগনবাড়ী কৰ্মী আৰু সহায়কসকলক প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে চৰকাৰে ইয়াত বীমাকৃত অংগনবাড়ী শ্ৰমিক বা সহায়িকাৰ যিকোনো কাৰণত মৃত্যু হ'লে 2 লাখ টকাৰ বীমাৰ ব্যৱস্থা আছে বৈঠকত মোহন চৰকাৰে মুখ্যমন্ত্ৰী লাডলি ব্ৰাহ্মণ যোজনাৰ হিতাধিকাৰীক 450 টকাকৈ গেছ চিলিণ্ডাৰ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে তথ্য দি মন্ত্ৰী কৈলাশ বিজয় বৰ্গীয়াই কয় যে বৰ্তমান এই চিলিণ্ডাৰটো 848 টকাত উপলব্ধ যাৰ বাবে মৰমৰ ভগ্নীসকলে 450 টকা দিব লাগিব বাকী 398 টকা ৰাজ্য চৰকাৰে দিব 160 কোটি টকা ব্যয় হ'ব এই গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ অনুমোদন কৰা হ'ল প্ৰিয় ভগ্নী আৰু অংগনবাড়ী কৰ্মীক লৈ এটা ডাঙৰ সিদ্ধান্ত লোৱা হ'ল চৰকাৰে PM বীমা আঁচনিৰ অধীনত অংগনবাড়ী শ্ৰমিকৰ বীমা কৰিব PM জীৱন জ্যোতি আৰু PM সুৰক্ষা বীমা আঁচনিৰ অধীনত সুবিধা লাভ কৰিব চৰকাৰে PM বীমা আঁচনিৰ অধীনত অংগনবাড়ী শ্ৰমিকৰ বীমা কৰিব PM জীৱন জ্যোতি আৰু PM সুৰক্ষা বীমা আঁচনিৰ অধীনত সুবিধা লাভ কৰিব চৰকাৰে বীমাৰ প্ৰিমিয়াম দিব মৃত্যুৰ ক্ষেত্ৰত পৰিয়ালক 2 লাখ টকা আৰু 1 লাখ টকা দিব দুৰ্ঘটনা সংঘটিত হ'লে দিয়া হ'ব 57,000তকৈ অধিক অংগনবাড়ী শ্ৰমিকে সুবিধা লাভ কৰিব চৰকাৰে প্ৰিয় ভগ্নীসকলক 450 টকাত গেছ চিলিণ্ডাৰ দিব 848 টকীয়া গেছ চিলিণ্ডাৰৰ ভিতৰত 450 টকা মৰমৰ ভগ্নীসকলক দিব লাগিব চৰকাৰে 398 টকা দিব 160 কোটি টকা ইয়াৰ বাবে ব্যৱস্থা কৰা হৈছে এতিয়া সকলো জিলাতে আয়ুষৰ সুবিধা উপলব্ধ হ'ব যিবোৰ জিলাত আয়ুষ বিভাগৰ চিকিৎসা ৰোগীয়ে সুবিধা নাপাইছিল এতিয়া আয়ুষ বিভাগে চিকিৎসালয় মুকলি কৰিব সাংসদ গ্ৰামীণ সংযোগ প্ৰকল্পৰ অসম্পূৰ্ণ কামসমূহ ৰাজ্য চৰকাৰে সম্পূৰ্ণ কৰিব 2024 চনৰ পূৰ্বে প্ৰধানমন্ত্ৰী গ্ৰামীণ সড়ক যোজনাৰ অধীনত অসম্পূৰ্ণ পথসমূহ গ্ৰাম্য পথ আঁচনিৰ অধীনত সম্পূৰ্ণ হ'ব ইয়াৰ খৰচ ৰাজ্য চৰকাৰে বহন কৰিব এইবোৰ হৈছে বন বিভাগৰ অনুমতি দিয়া পথসমূহ উপলব্ধতাৰ অভাৱত ইয়াক সম্পূৰ্ণ কৰি ৰখা হৈছিল চৰকাৰী কৰ্মচাৰী আৰু ভাল কাম কৰা বিষয়াক উৎসাহিত কৰিব কৈলাশ বিজয় বৰ্গীয়াই কয় যে সভাত মুখ্যমন্ত্ৰীয়ে নীতি আয়োগৰ সভাৰ সিদ্ধান্তৰ আগত কয় যে উন্নত ভাৰতৰ বাবে ৰাজ্য চৰকাৰৰ ভূমিকা গুৰুত্বপূৰ্ণ ৰাজ্য চৰকাৰসমূহে কল্যাণমূলক আঁচনিৰ ওপৰত ভালদৰে কাম কৰিব লাগে যাতে উন্নত ভাৰতৰ সপোন পূৰণ কৰিব পৰা যায় তো দেখিব পাইছে বন্ধুসকল এইসকল অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে কিমান গুৰুত্বপূৰ্ণ খবৰ আহিছে যে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰিব বীমাৰ ব্যৱস্থা কৰিব আৰু কি সুবিধা তেওঁলোকে নাপাব যে আটাইখিনি সুবিধা প্ৰায় তেওঁলোকে লাভ কৰিব চাকৰি ৰেগুলাৰাইজেশ্যন হ'ব তেওঁলোকৰ বীমাৰ ব্যৱস্থা থাকিব আৰু ৰেগুলাৰাইজেশ্যন হোৱাৰ লগে লগে এইসকল কৰ্মীৰ দৰমহা কিন্তু যথেষ্ট পৰিমাণে বৃদ্ধি পাব তো বন্ধুসকল এয়া অৱশ্যে অসম